25 বছৰৰ পূৰ্বে বিক্ৰী এটা পাঞ্জাবী পৰিয়ালৰ ওচৰত 25 বছৰৰ পিছত নিৰুদ্দেশ হোৱা যুৱক হল হাজিৰ। ঘৰৰ সন্তান ঘৰ পাই আনন্দত আত্মহাৰা পৰিয়ালৰ লগতে গাঁওবাসী। নিৰুদ্দেশ হোৱা যুৱকজনক চাবলৈ গাঁওবাসীৰ হেতা ওপৰা। জানিব পৰা অনুসৰি 2000 চনত নিৰুদ্দেশ হোৱা আজিজুল বেপাৰী অৱশেষত উভতি আহিল নিজ বাসগৃহত। 10 বছৰ বয়সতেই গোপনে বঙাইগাঁও জিলা নিত্য বজাৰৰ পৰা এটা দালাল চক্ৰৰ কামৰ প্ৰলোভন দি লৈ গৈছিল পাঞ্জাব হাৰিয়ানাত। লৈ যোৱা দালাল চক্ৰটোৱে সেই যুৱকজনক গোপনে বিক্ৰী কৰিছিল এটা পাঞ্জাবী পৰিয়ালৰ ওচৰত। বঙাইগাঁও জিলাৰ কাইটপাৰা প্ৰথম খণ্ড গাঁৱৰ নিৰুদ্দেশ হোৱা নুৰুদ্দিন বেপাৰী পুত্ৰ আজিজুল বেপাৰী দীৰ্ঘ 25 বছৰৰ পিছত উভতি আহিল নিজ মাকৰ কোলাত। যুৱকজনে তাত 3-4 বছৰ থকাৰ পিছত কষ্ট সহিব নোৱাৰি তাৰ পৰা পলায়ন কৰে আৰু পলাই যোৱাৰ পথত লগ হয় এজন ব্যক্তিৰ। সেই ব্যক্তিজনে গোৱালৈ লৈ যায় আৰু নিজৰ সন্তান হিচাপে আশ্ৰয় দিয়ে আৰু বাকী 20 বছৰৰ সময়খিনি গোৱালতেই কাম কাজ কৰি জীৱিকা নিৰ্বাহ কৰি আছিল। ঠিক কিছুদিন আগত বঙাইগাঁও জিলা ধনতোলা অঞ্চলৰ এজন যুৱকৰ সৈতে ৰং নম্বৰত কথা পাতি থাকোঁতেই নিজৰ গাঁৱৰ নাম আৰু দেউতাকৰ পৰিচয় দিয়াত পৰিয়ালৰ লোকে সন্ধান পাইছিল। উল্লেখ্য যে আজিজুল বেপাৰীয়ে তেতিয়া নাজানিছিল তেওঁ ঘৰ অসমৰ বঙাইগাঁও জিলাত। তেওঁৰ মাত্ৰ মনত আছিল নিজৰ গাঁওখনৰ নাম আৰু আশে পাশে থকা 2-এটা গাঁৱৰ নাম আৰু সৰুকালত পঢ়ি থকা স্কুলৰ নাম আৰু সৰুকালৰ সকলো কথা তেওঁৰ মনত আছে। যাৰ বাবে নিৰুদ্দেশ হোৱা যুৱক আজিজুল বেপাৰীক ঘৰত দেখা পাই পৰিয়ালৰ লগতে গাঁওবাসী আনন্দত আত্মহাৰা হৈ পৰে। আচলতে আমাৰ এই ল'ৰাজন আমাৰ প্ৰায় 2000 চনৰ ভিতৰত তেতিয়া 12-13 মান হ'ব, তেতিয়াই এওঁ হেৰাই গৈছিল আপোনাৰ আমাৰ এই মৌখোৱা গাঁৱৰ পৰা ৰিবনু ভিলেজ কাইটপাৰা পাৰ্ট 1 বঙাইগাঁও জিলা থানা অভয়াপুৰী। তেতিয়া 12-13 বছৰ বয়স হ'ব, তেতিয়া হেৰাই গৈছে। আমাৰ পনে আজি সুদূৰ 25 বছৰ পিছত আমি তেওঁক ধনতলা এটা হাৰ্ডৱেৰ দোকানদাৰত কিবা ৰং নাম্বাৰ ফোন হৈছে হোৱাতে তেওঁৰ লগত কথা বতৰা পাতাৰ পিছত তেওঁ কৈছে যে মৌখোৱা বুলি এটা গাঁও আছে না, তেওঁ কৈছে মৌখোৱা, ধনতলা কৈছে। তেতিয়া তেওঁৰ মনত পৰিছে ধনতলাতো আমাৰ গাঁও আছিল, কয় এইটো কোন ডিষ্ট্ৰিক্ট হয় বঙাইগাঁও। তেতিয়াই আমাৰ মনত পৰিছে যে বঙাইগাঁও। ৰং নম্বৰত আলোচনা হওঁতে সেই ল'ৰাটো ধনতলা ল'ৰাটোৱে আমাৰ মৌখোৱাত খবৰ দিছিল যে নিৰুদ্দেশ বেপাৰী বুলি কোনো মানুহ আছে নেকি। তেওঁ দেউতাৰ নামটো ক'ব পাৰিছিল। তাৰ নিৰুদ্দেশ বেপাৰী বুলি কোৱাৰ পাছত সেই কাইটপাৰা এটা চলি ইছা নাম তেওঁ সুধিছিল। তেওঁ কৈছে হয় নিৰুদ্দেশ বেপাৰী আজিজুল বেপাৰী বোলা ল'ৰা আমাৰ গাঁৱৰে হয় মৌখোৱাৰ। মৌখোৱা তেওঁ মৌখোৱা আমাৰ এইটো চুবুৰীয়াৰ নাম, কিন্তু ভিলেজৰ নাম হ'ল কাইটপাৰা পাৰ্ট 1। ইয়াৰ পিছত আমাৰ সেই নাম্বাৰ পাই তেওঁলোকৰ পৰিয়ালৰ মানুহ বা আমাৰ যোগাযোগ কৰি তেওঁক আনা হৈছে। এতিয়া গুৱাহাটীত পোৱা হৈছে আৰু কি। মানে কিমান দিন আগত হেৰাইছিল, কিমান চনত? 2001ৰ ভিতৰতে হেৰাইছে। 2001 তেতিয়া বয়স কিমান আছিলে? তেওঁৰ বয়স অনুমানিক 12-13 হ'ব। 12-13 মান বয়স। আচলতে কেনেকৈ গ'ল তাত? তেওঁ মানে কি তেওঁতো সৰু আছিল, কোনোবাই এক প্ৰব্লেম দি কামৰ ভিতৰত তেতিয়াতো সেইটো প্ৰব্লেম আছিল এই গৰু ৰখা বা কিবা ৰাখোৱাৰ কাৰণত সেই হৈছে প্ৰব্লেম দি কোনোবাই লৈ গৈছে। লৈ গৈ তেওঁক আমি মানে কোনো সংসদৰে পোৱা নাই আৰু কি। লৈ যোৱাৰ পিছত সেই 25 বছৰ পিছতহে আজি আমাৰ সংসদৰ পোৱা হৈছে। আমাৰ মোৰ লগতে পঢ়িছিল, একেলগে আমি স্কুল পঢ়িছিলোঁ। আপোনালোকে ক্লাছমেট আছিলোঁ। হয়, আমি একেলগে 34 নং মৌখোৱা ঢোলবাৰী LP স্কুলত পঢ়িছিলোঁ। এতিয়াতো আপুনি চিনি পাইছে? মই চিনি পাইছোঁ পুৰা, হয় আমাৰ বন্ধু ক্লাছমেট হয় বুলি মই চিনি পাইছোঁ। এনে সম্বন্ধত আমি আটা নাতি বুলি হওঁ আৰু। হয় নেকি? বহুত দিনৰ মূৰত আমি মিলন হ'লো, ভাল লাগিল। আমিতো ভাবিছোঁ তেওঁ বাচি নাই, কিন্তু আজি আমি পাই বছৰত আমাৰ মহামিলন এইটো আৰু কি ভাল লাগিছে। এইটো আচলতে কাৰ জৰিয়তে পালে? এইটো একচুৱেলি আমি ধনতলা যে ল'ৰাটো ৰং নাম্বাৰ সেইটোৰ জৰিয়তে তেওঁক আজি আমি এই পৰিয়ালটোক পাল আৰু কি। এই আজিজুল বেপাৰী তেওঁক পোৱা গ'ল আৰু কি। তেওঁক আমি ধন্যবাদ জানো। আমি মিডিয়াৰ জৰিয়তে আমি এই ধনতলা ল'ৰাটোক ফোন কৰাৰ কাৰণে আজি যে আমি তাক পালোঁ আৰু। আচলতে কিমান নাম্বাৰ ঘৰৰ ল'ৰা? এওঁ ইমাৰ ভাইটো এইকেইটা এওঁ হ'ব সৰুটো 6 নম্বৰ। ধনতলা ল'ৰাজনৰ নাম কি আছিল? ধনতলা ল'ৰাজনৰ নাম কি আছিল? মনোৱাৰ নেকি? মনোৱাৰ হোসেন। তেওঁৱে যোগাযোগ কৰি দিছিল। তেওঁৰ লগতে ৰং নম্বৰ ফোন কথা। ঠিক আছে।
बोल करके मेरे को पूछा था। बाद में मैंने पूछा ऐसा कुछ नहीं, थोड़ा मेरा भाई लोगों के साथ कुछ काम करता हूँ, फिश का ऐसा बिजनेस करता हूँ। बाद में ऐसा करके मेरे को बोला इधर क्या करता है, चल बोला मेरे साथ। तो तू जाएगा तो गाड़ी का कॉन्ट्रैक्टर करेगा तो बहुत पैसा तेरे को मिलेगा। बाद में मेरे को आज दे के लेके जाके यहाँ से दिल्ली में लेके जाके वो एक आदमी के पास रखा था। वो आदमी के पास रखा तो वो आदमी मेरे को घर के अंदर लॉक मार के रखता था। उसके बाद उनका जो गाय और भैंस जो भी है उन लोग मेरे को पालने के लिए ये किया था। तो बाद में 3 साल उनके पास रुके, फिर बाद में उधर से भाग गया और मैं बम्बई में जाके फिल्म इंडस्ट्री में काम कर रहा था। फिल्म इंडस्ट्री में काम करते करते बोला थोड़ा बहुत पैसा हो गया तो मैं गोवा में बोला तो कोई एक फैमिली मिल गया, उनके साथ बातचीत किया हूँ और बस अच्छा हूँ। मेरा होटल वीटल सब चलता है वहाँ पे, बिजनेस पानी। बाद में मेरे को आने के टाइम भी बोला तो उन लोग आने के नहीं देना चाहता, मैं बाद में वापस उधर से भी बोला तो ऐसा कैसी भी हालत में आ चुका हूँ असम में, और मेरे को कॉन्ट्रैक्ट हो गया रॉन्ग नंबर पे। कहाँ बिक्री कर दिया है? बिक्री कर दिया ना, मेरे को क्या कर दिया मुझे तो पता नहीं है। कौन सा दल ना क्या किया दिल्ली में। बाद में मैं दिल्ली से फिर हरियाणा पंजाब में गया। हरियाणा पंजाब से भी डायरेक्ट बोलो तो वहाँ से भाग के बोलो तो मैं बम्बई में पहुँच गया था। जो लेके गया उसको पहचानता है क्या? नहीं, उसको तो नहीं पहचानता हूँ, नाम भी मालूम नहीं है। रात की टाइम उठा के लेके गया था ऐसे शाम को 8, 9, 10 बजे। क्या बोल के ले गया? बोला कि तेरे को अच्छा काम दूंगा, मेरे साथ रहेगा तो तुम काम अच्छा मिलेगा, गाड़ी का कॉन्ट्रैक्ट में रखेगा, तू डेली का डेली माने मिलेगा। आज तू मेरे साथ रुक, कल तेरे को मैं लेके जाकर घर पे छोड़ दूंगा। वो घर पे नहीं लेके आया, लेकिन डायरेक्ट मेरे को दिल्ली में पहुंचाया। कहाँ पहुंचाया? दिल्ली ये न्यू इंडिया गेट में। न्यू इंडिया गेट और लाल किला। हाँ, वहाँ से बोला तो मेरे को एक आदमी आके लेके गया था, और उसके बाद मुझे पता नहीं है। मेरा स्टेट का नाम भी मेरे को मालूम नहीं था, हमें तो भी मेरे को हिंदी भी पता नहीं था। अभी मेरे को हिंदी आता है, लेकिन मेरे को अपना खुद की लैंग्वेज मेरे को मालूम नहीं आता है। समझ में आता है। न्यूज डेस्क रिपोर्ट, न्यूज 8 आसाम।